যুৱ প্ৰজন্মক পংগু কৰি পেলাইছে ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীয়ে নিশা চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংটিৰ নেতৃত্বত চাপৰৰ শিঙাৰপাকৰ ছানিদুল ইছলামৰ ঘৰত অভিযান চলাই নিচাজাতীয় 4100টা টেবলেট আৰু 57টা কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। এইজন ছানিদুল ইছলামে দীৰ্ঘদিন ধৰি চাপৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কি হৈছিলে? কি হৈছিলে? কি পাইছে? টেবলেট কিমান পাইছে? আজি দি গৈছে এজনে দি গৈছে মই ঘৰতে নাছিলোঁ না আপোনাৰ ঘৰৰ পৰা পাইছে না? ঘৰৰ পৰা পাইছে? ক'ৰ পৰা আনিছিলে এইবিলাক? মই অনা নাই, দি গৈছে। তুমি কালি বিলাচী পাৰা নিয়ে যাব, দি গৈছে। আপুনি ক'ত বিক্ৰী কৰে এইবিলাক? মই বিক্ৰী নকৰোঁ, মই ৰাখিছিলোঁ, খালি মোক 5000 টকা দিব, সেইকাৰণে মই ৰাখিছিলোঁ, কালি লৈ যাব। কিমান পাইছে? কিমান আছে নাজানো, মোক কৈছে 30 বাক্স আছে। 30 বাক্স আৰু কফ চিৰাপ কিমান পাইছে? 60-70টা আছে। 60-70 ইমান বস্তু ৰাখেনে আপুনি? কৈছে মোক 5000 টকা দিব, কালি বিলাচী পাৰা নিয়ে যাব। ঠিক আছে। ব্যুৰ' ৰিপৰ্ট অসম টুডে।